কোনো মানে খুজি আনা নহয় আমি অধিকাৰ আমি কাম কৰিছোঁ তাৰ প্ৰাপ্য লাগে এই প্ৰাপ্য আমি বিচাৰিছিলোঁ কিন্তু এইখন চৰকাৰে এই প্ৰাপ্য দিবলৈ মানে ব্যৰ্থ হৈছে আৰু এই কিয় ব্যৰ্থ হৈছে আমি বুজি পোৱা নাই সেইকাৰণে আমি বাধ্য হৈ আমি সচলত আমি যে 21 দিনে আমি কাৰ্যসূচী চলালো ইয়াতো আমাৰ লাখে লাখে বান্ধৱী ইয়াতে সহযোগ কৰিছিলে আৰু চৰকাৰৰ যি এইখন চৰকাৰৰ যি বাজেটৰ পৰিণতি আমি দেখা পালোঁ যে আমাৰ সমাজ কল্যাণ ডিপাৰ্টমেণ্টৰ যি পইচাৰ মানে ধাৰাটো কমাই দিছে এইটোত আমি খুবেই দুখিত হৈছোঁ আৰু দুখিত হৈ আমি আন্দোলন কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু এই তাৰ বিনিময়ত আমি আন্দোলন কৰি আমি যেতিয়া আমাৰ সচলত আমাৰ 21 দিন আমি কাৰ্যসূচী চলালোঁ তাৰ পিছত মানে এনেকুৱা এটা হ'ল চৰকাৰৰ যি লোকসভাৰ ইলেকশ্যনৰ অধিসূচনা জাৰি হ'লে হোৱাৰ পিছত আমি মানে যেহেতু অধিসূচনা জাৰি হ'ল আমাৰ তাত একো কাম নহ'ব বা কোনো প্ৰতিনিধিয়ে বা কোনো বিষয়াই একো কাম কৰিব নোৱাৰিব সেয়েহে আমি কাৰ্যসূচী আমি সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ আমাৰ অসহযোগ এতিয়ালৈ আমাৰ চলি আছে আৰু আমাৰ যেতিয়ালৈ দাবী আদায় নহয় এই কাৰ্যসূচী আমাৰ চলি থাকিব আৰু এই কাৰ্যসূচীৰ বিনিময়ত আমি অসহযোগ কাৰ্যসূচীৰ বিনিময়ত আমি কোনো পচন্দাকাৰ নকৰোঁ কোনো আমি বিৰল নকৰোঁ আৰু যদি আমাক এইবিলাক কৰাবৰ কাৰণে বাধ্য হয় তেতিয়াহ'লে আমি ইলেকশ্যন কমিশ্যনাৰ অফিচাৰকো আমি তেখেতক এটা মানে অনুৰোধ জনাম তেখেতো আমাৰ হকে কলম লিখক যে এওঁলোকৰ যিখিনি মাননি বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে এই দাবীটো পূৰণ কৰক আৰু যদি পূৰণ কৰি দিয়ে তেখেতসকল আমি জানিব পৰা মতে তেখেতসকলে পাৰে এইখন চৰকাৰে পাৰে আৰু সেই যদি পাৰে তেতিয়াহ'লে এইখিনি কাম কৰক আমি কাম কৰিবলৈ সাজু আছোঁ আৰু আমি কাম কৰাৰ কাৰণে আমি অংগনবাড়ী কৰ্মী সহায়িকা ওলাই আহিছোঁ আৰু আমি কাম কৰিম আৰু আমি যি এতিয়া মানে আমাৰ অংগনবাড়ী কেন্দ্ৰ খোলাৰ আমি সিদ্ধান্ত লোৱা হৈছে আমি যিহেতু আমাৰ শিশুখিনিয়ে আমাক একো তেখেতসকলে আমাৰ একো অনিষ্ট কৰা নাই আৰু তেখেতসকলৰ মংগলৰ কাৰণে শিশুখিনি আমি চেণ্টাৰ অকল অংগনবাড়ী চেণ্টাৰটো খুলি শিশুখিনিৰ যিখিনি শাৰীৰিক মানসিক বা প্ৰাক প্ৰাথমিক শিক্ষাখিনি আমি দিবলৈ আমি সিদ্ধান্ত লৈছোঁ এইখিনি কৰিম আমি আৰু এইখিনি কৰাৰ কাৰণে আমাৰ যোৱাকালি যিখন বৰ্ধিত সভা অনুষ্ঠিত হৈছিল এই সভাত আমি এইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই সিদ্ধান্ত মৰ্মে আমি যিখিনি আমি মোবাইলবিলাকো আমি কাম নকৰোঁ আমি হয়তো অফিচত আমি জমা দিয়াৰো আমি এটা সিদ্ধান্ত কৰিছোঁ কাৰণ প্ৰায়ভাগ মোবাইলে বেয়া আৰু যেহেতু বেয়া আমি যেহেতু কাম নকৰোঁ সেইকাৰণে আমি অফিচত জমা দিয়াৰ সিদ্ধান্ত লৈছোঁ আৰু আমি এইখিনি জনাবলৈ লৈছোঁ যে আমাৰ যদি এই দাবী পূৰণ নহয় আৰু দাবীটোতো অকণমান এইখিনি চৰকাৰে কিয় দিব পৰা নাই সকলোৱে মানে প্ৰতিটো সংগঠনে প্ৰতি ৰাইজে মানে আমাৰ যিবিলাক আমাৰ শিশুসকলৰ আমাৰ এৰিয়াৰ হিতাধিকাৰী আছে তেখেতসকলে মন্তব্য কৰিছে যে এইখিনি অলপ পইচা চৰকাৰে দিবলৈ কিয় টান পাই আছে এইখিনিতো তেখেতসকলে দিম বুলিলে দিব পাৰে কিন্তু এইখন চৰকাৰে চকুমুদা পুলিৰ ভাও জুৰি আমাৰ মানে অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে সেইকাৰণে আমি এইখিনি আমি শিশুসকলৰ কামখিনি কৰি পেলাই আমি চেণ্টাৰটো খুলি এইখিনি কাম কৰি অন্যথা আমি একো কাম নকৰোঁ আৰু যদি আমাক এইবাৰ এই ইলেকশ্যনৰ আগতে একো কাম নকৰে আমাৰ ইলেকশ্যনৰ ৰিজাল্ট 4 জুনত নিশ্চয় দিব তাৰপিছত আমি এসপ্তাহ বাদ চোৱাৰ পিছত আমি নিশ্চয় দিছপুৰ কাৰ্যসূচী আমি ল'ম আমি সিদ্ধান্ত লৈছোঁ দিছপুৰ কাৰ্যসূচী আমি ল'মেই আৰু ইয়াৰ পিছতো যদি একো নহয় দিছপুৰ কাৰ্যসূচী লোৱাৰ পিছতো যদি একো নহয় তেতিয়াহ'লে আমি এই লোকসভাৰ ইলেকশ্যনত আমি ইভিএমৰ যোগেদি আমি এক একনি দিয়াৰ কাৰণে আমি বাধ্য হ'ম এইখিনি মই ক'বলগীয়া